আজি নহয়তো বাগী ওৰাং বয়স প্ৰায় 51 বছৰমান হ'ব। তেওঁ ফুৰিব আহিছিলে বোলে। আমি ফুৰিব আহোঁতে মানে হাতী জাক এটাৰ লগত মুখামুখি হ'ল। তাতে হাতী জাকে তেওঁক মানে এটেক কৰিলে। তাতে তেওঁৰ মৃত্যু ঘটিল ঔৰংগাজুলি টি ষ্টেটত। মাজে মাজে ঔৰংগাজুলি টি ষ্টেটত মাজে মাজে হাতী জাকে ইয়াতে এনে আহে, বছৰি আহে। এতিয়া ডেড বডিটো PMৰ কাৰণে পঠোৱা হ'ব। আৰু গাড়ী আহি আছে, গাড়ী আহিলে পঠাই দিম। হাতী মানুহৰ সংঘাত আৰু হাতীৰ উপদ্ৰৱ এই কাহিনী কিন্তু আজিৰ নহয়। আজি বছৰি বছৰি এই ধৰণৰ ঘটনা এই উত্তৰ অঞ্চলত ঘটি গৈ আছে। আৰু এতিয়ালৈকে কিন্তু ইয়াক নিয়ন্ত্ৰণৰ কাৰণে কিন্তু চৰকাৰে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। বিভিন্ন সময়ত চৰকাৰভাৱে মেল মিটিং পাতিছে, পদক্ষেপলৈ হাতত লৈছে, কিন্তু বাস্তৱত এতিয়ালৈকে যে হাতীক যে নিয়ন্ত্ৰণ কৰিব পৰা যাব কিবা ব্যৱস্থা আছে, তাৰ কাৰণে কিন্তু অসম চৰকাৰ আৰু BTR চৰকাৰে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা আমি দেখিব পোৱা নাই। আৰু যাৰ কাৰণে আজি নিৰীহ লোকসকলে হাতীৰ আক্ৰমণত মৃত্যু হ'ব লগা হৈ আছে। মানুহৰ ঘৰ দুৱাৰ ভাঙি আছে, সা সম্পত্তি নষ্ট হৈ আছে, আৰু হাতীৰো মৃত্যু হৈ আছে। এইটো সৰু কথা হৈ থকা নাই। কিন্তু আজি আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে, পেপাৰ মিডিয়াৰ জৰিয়তে আমি বছৰি বছৰি আমি চৰকাৰক জনাই আছোঁ, আমি বহি আছোঁ, মিটিং মাতি আছোঁ, কৈ আছোঁ যে কিবা এটা পৰিকল্পনা হাতত লওক আৰু বাস্তৱত কিবা এটা কাম কৰক। কিয়নো ৰাইজৰ অমূল্য সম্পদ হাতীও বছৰি বছৰি মৰিবলগীয়া হৈ আছে একমাত্ৰ খাদ্যৰ অভাৱত, খোৱা পানীৰ অভাৱত। আজি বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চল মানুহৰ সংঘাত হ'ব লগা হৈ আছে, একমাত্ৰ খাদ্যৰ অভাৱ হৈছে। গোটেই বন কাটি ধ্বংস হৈছে, ডাঙৰ ডাঙৰ গছ গছনি কাটি কিনে ধ্বংস কৰিছে। য'ত বনৰীয়া জীৱ জন্তুৱে বসবাস কৰি আছে, যি তেওঁলোকৰ ঘৰ হয়, সেই গোটেই ঘৰ আজি মানৱ জাতিয়ে ধ্বংস কৰি শেষ কৰিছে। আৰু তাৰ কাৰণে ডিপাৰ্টমেণ্ট আছে, সুবিধা আছে, কিয় আজিলৈকে এই সমস্যাটোক নিয়ন্ত্ৰণৰ কাৰণে কাম কৰা নাই? মই সম্পূৰ্ণভাৱে শেষ কৰিব লাগে বুলি মই ক'ব বিচৰা নাই। নিয়ন্ত্ৰণৰ কাৰণে কিয় এতিয়ালৈকে কাম কৰা নাই চৰকাৰে? কিয় আজি ৰাতিপুৱা হ'লে কি মানুহে ওলাই আহিব নালাগে নেকি? বাগিচাৰ মানুহে কাম কৰিবৰ কাৰণে গাঁৱৰ মানুহে কাম বন কৰিবলৈ আহিব নালাগে নেকি?